নগাঁও জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। নগাঁও জিলাৰ অন্তৰ্গত 7টা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা 7:30 পৰা আৰম্ভ হৈছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ 27টা জিলা পৰিষদৰ 6টা জিলা পৰিষদৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। জিলাখনত এবাৰ পুৰুষ ভোটাৰ 6,98,874 গৰাকী আৰু মহিলা ভোটাৰ 69,400 গৰাকী আৰু ইয়াৰে অন্যান্য 87 গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। পঞ্চায়ত নিৰ্বাচনটো সুচাৰুভাৱে পৰিচালনা কৰিবলৈ নগাঁৱত 29 গৰাকী, কলিয়াবৰ সমজিলাত 7 গৰাকী, ৰহা সমজিলাত 7 গৰাকী জলেন বিষয়া আৰু ঠিক তেনেদৰে নগাঁৱত 120 গৰাকী, ৰহা সমজিলাত 23 গৰাকী আৰু কলিয়াবৰ সমজিলাত 22 গৰাকীয়ে ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। জিলাখনত মুঠ 7,568 গৰাকী পুৰুষ প্ৰিজাইডিং পুলিং বিষয়া আৰু মুঠ 1,760 গৰাকী মহিলা প্ৰিজাইডিং পুলিং বিষয়া নিয়োগ কৰা হৈছে। জিলাখনৰ মুঠ 1,821টা ভোট কেন্দ্ৰৰ 1,764টা ভোট কেন্দ্ৰতহে ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে। বাতৰি যুগুত কৰা পৰ্যন্ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি লাভ কৰা নাই আৰু ইতিমধ্যে 57টা ভোট কেন্দ্ৰৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পুৱা 7:30 পৰা বিয়লি 4:30 ভোট গ্ৰহণ হ'ব লগা সমষ্টি কেইটাত ভোট গ্ৰহণৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে নগাঁও আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰসমূহত যথেষ্ট সংখ্যক ভোটাৰ সমবেত হৈছে আৰু নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আচলতে মই এবাৰ জামুগুৰি কুজিদা পঞ্চায়তৰ আমাৰ 3 নম্বৰ ৱাৰ্ডৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তাকে আচলতে সকলোখিনি ৰাইজ মোৰ লগত আছে। আচলতে এইটো খাটাংকৈ ক'ব পৰা কথা নহয়, তথাপিও মই আশাবাদী মোৰ ভাল হ'ব বুলি। 107 জামুগুৰি কুজিদা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য নিৰ্মালিকা। জয়ী হ'ম বুলিতো ভাবিছোঁ, কাৰণ আৰম্ভণিৰ পৰা ৰাইজৰ যিটো উৎসাহ, যিটো সঁহাৰি পাইছোঁ, সেইটোৰ পৰা মই নিজে অনুভৱ কৰিব পাৰিছোঁ যে মোৰ জয়টো নিশ্চিত, কাৰণ ৰাইজে মোৰ শক্তি, সকলো ৰাইজে মোৰ লগত আছে। বাকী আজিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই আজিৰ দিনটো যাতে ভালে কুশলে যায় তাকে কামনা কৰিম। আমি নিকা আৰু স্বচ্ছভাৱে বৰ্তমান পঞ্চায়তী ৰাজ ব্যৱস্থাটো চলি আছে আৰু গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইকাৰণে আৰু এতিয়া সকলোতকৈ আমি এটা ভাল বাতাবৰণ দেখিছোঁ। নৱপ্ৰজন্ম এই ৰাজনৈতিক প্ৰতি যিটো আগ্ৰহী হৈছে, এইটোৰ পৰা আমি এখন স্বচ্ছ আৰু এটা নিকা পঞ্চায়তী ৰাজ ব্যৱস্থা যে পাম, সেইটো এটা আশা। দেখা পোৱা গৈছে যে সদস্যসকল আছে পঞ্চায়তৰ কোনো ধৰণৰ চিম্বল নাই, সেই ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। সেইটো অসুবিধাৰ সন্মুখীন হ'ব বুলি মই নাভাবোঁ, যিহেতু পঞ্চায়তৰ যিটো ব্যৱস্থা তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষই যিটো চিন্তা চৰ্চা কৰিছে আৰু তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী লাগি আছে তেওঁলোকে সুন্দৰভাৱে ৰাইজক বুজাই দিছে আৰু সেইটোৰ পৰা কিবা অসুবিধা হ'ব বুলি মই অনুভৱ নকৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।